নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ চতুৰ্থ অধ্যায়ৰ নতুন এটা অংক এই অংকত আমি যোৱাটো অংকতে আমি কি কৰিছিলো চতুৰ্ভুজ অংকন কৰিছিলো আমি কি জানো যে চতুৰ্ভুজ অংকন কৰিবলৈ আমাক অতি কমেও 5টা জোখৰ প্ৰয়োজন হয় আমি এটা চিত্ৰ আঁকিছিলো চতুৰ্ভুজ আঁকিছিলো যেটো কি কয় কম্পাছৰ ব্যৱহাৰ কৰি তাতে আমাক কি দিয়া আছিল 4টা বাহু আৰু এটা কৰ্ণ দিয়া আছিল আজি আমি যেটো চতুৰ্ভুজ আঁকিম তাতে আমাক কি কৰিব 3টা বাহু আৰু 2টা কৰ্ণ মানে মুঠ 5টা আমাক যোগ দিয়া থাকিব আমাক কি দিছে দুডাল কৰ্ণ আৰু 3টা বাহু দিয়া থাকিলে চতুৰ্ভুজ অংকন চতুৰ্ভুজ ন আমি কেনেকৈ অংকন কৰো এতিয়া আহাচোন আমাক এতে প্ৰশ্ন এটা দিছে PQRS চতুৰ্ভুজ অংকন কৰা যত QR = 7.5 cm PR = 6 cm PS = 6 cm RS = 5 cm আৰু QS = 10 cm এতিয়া আমি এটা কি আঁকিব লাগিব প্ৰথমতে এটা ৰেখাখণ্ড আঁকিব লাগিব এতিয়া আহাচোন ৰেখাখণ্ড এটা আঁকো এটা দীঘলকে ৰেখাখণ্ড আঁকিছো ঠিক আছে ইয়াক আমি নাম দিছো PX নাম দিলো এতিয়া আমি কি দিয়া আছে আমি কি উলিয়াব লাগিব PR PR ৰ মানটো কিমান দিয়া আছে PR = 6 cm ইয়াতে আমি কি কৰিম আগৰ নিচিনাকে কম্পাস ব্যৱহাৰ কৰি আমি কি কৰিম P বিন্দুত আমি P বিন্দুত কেন্দ্ৰ কৰিম ইয়াৰে যোগটো হ'ব 6 cm 6 cm ললো এতিয়া আমি কি কৰিম এটা বৃত্তচাপ আঁকিম এটা বৃত্তচাপ আঁকিম আঁকিলো এটো কি নাম দিম আমি R PR আৰু PR ৰ মান কিমান 6 cm 6 cm এতিয়া আমি PR পালো আমাক চতুৰ্ভুজটোৰ নাম কি দিছে PQRS আমি কি পালো PR পালো এতিয়া PR পালো তো Q তো কত থাকিব হয় Q ইয়াত থাকিব নহলে ইয়াত থাকিব যদি Q ইয়াতে S থাকে ইয়াতে কি থাকিব Q থাকিব আমি কি কৰি যদি S তো ইয়াত থাকে Q তো ইয়াত থাকিব নহলে Q তো ইয়াত থাকিলে S তো তাতে থাকিব এতিয়া আমি কি কৰিম PS ৰ মান তুলিম PS = কিমান আছে 6 cm এতিয়া কেন্দ্ৰ কৰি 6 cm ইতিমধ্যে আমাৰ জুখি থোৱা আছে ইয়াতে আমি এটা বৃত্তচাপ আঁকি দিম বৃত্তচাপ আঁকিলো হল নেক্সট PS পালো আমি RS ৰ মানটো চাম RS কিমান দিয়া আছে RS 5 cm দিয়া আছে এটা ইয়াৰ পৰা আমি 5 cm জুখি লব লাগিব এটা 5 cm জুখিলো এতিয়া আমি বৃত্তচাপ আঁকিম বৃত্তচাপ আঁকিলো এতিয়া এটা কি হল দুটা বিন্দু কটাকটি কৰিছে এই দুটা চাপে কটাকটি কৰাটোক আমি কি নাম দিম S S নাম দিলো আকৃতি কি কৰিম আমি এটো সংযোগ কৰি দিম
সংযোগ কৰি দিলো আৰু কিমান আছিলে PS ৰ মানটো কিমান আছিলে PS = 6 cm RS = 5 cm PS ৰ মানটো বহাইটো 6 cm আৰু RS ৰ মান আছিলে 5 cm এটো পালো এতিয়া আমি কি পালো PSR সংযোগ কৰিলো এতিয়া আমাৰ নেক্সট কি থাকিব লাগে Q টো ক'ত থাকিব S বিন্দুৰ বিপৰীত ফালে আৰু ইয়াতে আমাক কিহৰ মান দিয়া আছে QS ৰ মান কিমান দিয়া আছে QS ৰ মান দিয়া আছে 10 cm গতিকে আমি কি কৰিব লাগিব S বিন্দুৰ পৰা এই S বিন্দুৰ পৰা আমি কিমান সেন্টিমিটাৰ লওঁ S বিন্দুৰ পৰা 10 cm এটা আমি ইয়াতে বৃত্তচাপ আঁকিম বৃত্তচাপ আঁকিলো এতিয়া নেক্সট কি আছে QR 7.5 cm QR Yeah. আমি 7.5 সেন্টিমিটাৰ আঁকিলো এটো হল এতিয়া আমি কি কৰিব লাগিব এইবোৰ সংযোগ কৰিব লাগিব আমি এটা সংযোগ কৰিলো এতিয়া মান কেটা বহাই দিম QS 10 cm R QR 7.5 cm QR 7.5 cm এতিয়া আমি কি কৰিলো আমি চতুৰ্ভুজটো কম্পাসৰ সহায়ৰে অঙ্কন কৰিলে তো যিখিনি অঙ্কন কৰিলো সেই স্তৰবোৰ ইয়াতে লিখা আছে চতুৰ্ভুজৰ স্তৰ 1ত আছে চতুৰ্ভুজৰ কৰ্ণস্থান নিশ্চিত কৰাৰ বাবে 6 সেন্টিমিটাৰতকৈ দীঘল এডাল ৰেখাখণ্ড PX আঁকি ললো আমি প্ৰথমতে কি কৰিছিলো এটা ৰেখাখণ্ড আঁকিছিলো এতিয়া P কেন্দ্ৰ কৰি কম্পাসৰ সহায়ৰে 6 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটি বৃত্তচাপ PX ৰেখাখণ্ডৰ ওপৰত আঁকিম বৃত্তচাপে ৰেখাখণ্ড সেট কৰা বিন্দুটোৱে R আমি তাৰ পৰা কি পাইছিলো PR ৰ যোগটো পালো এতিয়া P বিন্দু কেন্দ্ৰ কৰি PR ৰ ওপৰ ফালে 6 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আৰু R বিন্দু কেন্দ্ৰ কৰি PR একেফালে 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকি দুয়োটা বৃত্তচাপ সেট কৰা বিন্দুটো হল S ৰ অৱস্থান আমি কি কৰিছিলো যেতিয়া S বিন্দুত আমি কি কৰিছিলো S বিন্দুত
P বিন্দুৰ পৰা কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকিছিলো আৰু R বিন্দুৰ পৰা কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকিছিলো আৰু বৃত্তচাপটোৰ কটাকটি কৰা বিন্দুটোক আমি কি নাম দিছিলো S বিন্দু এটা স্তৰ 3 কি এতিয়া আমি Q বিন্দুৰ পৰা অৱস্থান নিশ্চিত কৰিব Q বিন্দুটো S বিন্দুৰ বিপৰীত দিশত হ'ব গতিকে S বিন্দু কেন্দ্ৰ কৰি P আৰু তলৰ ফালে S ৰ বিপৰীত দিশে 10 cm ব্যাসাৰ্ধৰ এটি বৃত্তচাপ আৰু R বিন্দু কেন্দ্ৰ কৰি 7.5 cm ব্যাসাৰ্ধৰ বৃত্তচাপ অঁকা হ'ল এই বৃত্তচাপ দুটাই ছেদ কৰা বিন্দুটো হ'ল Q ৰ অৱস্থান নিশ্চিত কৰিব এতিয়া আমি কি কৰিছিলো S বিন্দুত পৰা এটা কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকিছিলো আৰু R বিন্দুৰ পৰা কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকিছিলো তো বৃত্তচাপ যে কটাকটি কৰা বিন্দুটোৰ আমি কি নাম দিছিলো Q বিন্দু এতিয়া PQQS আৰু RQ সংযোগ কৰি PQR চতুৰ্ভুজটো সম্পূৰ্ণ কৰা হ'ল এটা গুটে কেটা বাহু আমি কি কৰিলো যোগ কৰি আমি চতুৰ্ভুজটো সম্পূৰ্ণ কৰিছো এতিয়া আৰু এটা আমাক কি দিছে উদাহৰণ দিছে এটা সমান্তৰিক ABCD আঁকা যত AB = 4 cm BC = 2.8 cm আৰু AC = 5 cm আমি কি জানো যেতিয়া আমাক চতুৰ্ভুজ আঁকিব দিয়ে চতুৰ্ভুজ আঁকিবলৈ হলে আমাক কেইটা জোখৰ প্ৰয়োজন হয় পাঁচটা জোখৰ প্ৰয়োজন হয় কিন্তু ইয়াতে আমাক কেইটা জোখ দিয়া আছে তিনিটা জোখ দিয়া আছে তেতিয়া হলে আমি কি জানো আমাক কি বুলি কৈছে ইয়াতে সমান্তৰিক আমি কি জানো যে সমান্তৰিকৰ বিপৰীত বাহুবোৰৰ দিশ সমান হয় এতিয়া ইয়াতে যদি এটা সমান্তৰিক আঁকো A B C D যদি A ৰ মান যিমান হ'ব B ৰ মানো কি হ'ব একে হ'ব গতিকে আমি কি লিখিব পাৰো AB = CD আৰু AB ৰ মান কিমান দিয়া আছে 4 cm ঠিক তেনেকৈ ABC ৰ মান আৰু কাৰ মান সমান হ'ব AD ৰ মান আমাক কাৰ মান দিয়া আছে BC ৰ মান কিমান দিয়া আছে 2.8 cm আৰু BC কাৰ সমান AD ৰ সমান গতিকে AD কিমান হ'ব 2.8 cm আৰু নেক্সট কি দিয়া আছে AC টো কি হয় 5 cm এটো কি হয় আমাৰ সমান্তৰিকৰ কৰ্ণ হয় গতিকে আমি কেইটা যোগ পালো 1 2 3 4 5 মুঠ 5টা যোগ পালো এতিয়া আহাচোন আমি সমান্তৰিকটো একেলগে অঙ্কন কৰো সমান্তৰিকটো অঙ্কন কৰিবলৈ আমি প্ৰথমে কি আঁকিম এটা ৰেখাখণ্ড আঁকিম এটা আমি ৰেখাখণ্ড আঁকিলো আমাক কি দিয়া আছে AC = 5 cm আমি নেক্সট কি কৰিব লাগিব A বিন্দুত কেন্দ্ৰ কৰি আমি কম্পাছৰ সহায়েৰে এটা বৃত্তচাপ আঁকিম আমি কি কৰিম A বিন্দুত কেন্দ্ৰ কৰি আমি এটা বৃত্তচাপ আঁকিম কিমান সেন্টিমিটাৰ হ'ব হেতু 5 cm প্ৰথমতে আমি জোখটো লৈ লৈছো 5 cm 5 cm এটা আমি কি কৰিলো বৃত্তচাপ আঁকিলো আৰু এটোৰ নাম কি দিম আমি A আৰু C ইয়াৰ জোখ হ'ল 5 cm ইয়াতে আমি কি পালো AC ৰ মানটো পালো 5 cm এতিয়া আমি A বিন্দুত কেন্দ্ৰ কৰি 2.8 cm এটা বৃত্তচাপ আঁকিম বিন্দুৰ এটা বৃত্তচাপ আঁকিম আকৌ C বিন্দুৰ পৰা এৰ পৰা আমি এটা বৃত্তচাপ আঁকিলো 2.8 আর এৰ লগত কাৰ আছে D গতিকে হেতু কি হ'ব হেতু D হ'ব গতিকে
আমি চিৰ পৰা ডি লগত থকত কি আছে চি ডি গতিকে আমি ওপৰত কি আঁকিম চিৰ পৰা এটো হ'ব চি ডি কিমান আছিলে চি ডি আছিলে 4 সেন্টিমিটাৰ গতিকে আমি 4 সেন্টিমিটাৰ লৈ লৈছো এটো এটা বৃত্তচাপ আঁকিলো এতিয়া এ বিন্দুত কেন্দ্ৰ কৰি এইটা কিলো ইফালে আছিল আমাৰ ডি ইফালে আছিল আমাৰ বি এতিয়া আমি কি কৰিম এইবোৰ সংযোগ কৰিম সংযোগ কৰিলো আমি কি পালো এ বি সি ডি এটা সমান্তৰিক পালো এটো কিমান আছিলে 2.8 সেন্টিমিটাৰ এটো আছিলে 4 সেন্টিমিটাৰ এটো আছিলে 4 সেন্টিমিটাৰ এটো আছিলে 2.8 সেন্টিমিটাৰ গতিকে পালো আমি সমান্তৰিকটো অঙ্কন কৰিলো এই যেনেকি আঁকিছিলো এই স্টেপবোৰ আমি ইয়াতে লিখা আছে প্ৰথম স্তৰটো হৈছে এতিয়া আমি সমান্তৰিকৰ কৰ্ণ স্থান নিশ্চিত কৰাৰ বাবে 5 সেন্টিমিটাৰতকৈ দীঘল এডাল ৰেখাখণ্ড আঁকিম হেহে কম্পাছৰ সহায় লৈ এ বিন্দু কেন্দ্ৰ কৰি আমি কি কৰিছিলো এ বিন্দু কেন্দ্ৰ কৰি 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকিছিলো আৰু বৃত্তচাপৰে ৰেখাখণ্ডডালক যত কাটিছিলে হেতুক আমি কি বুলি কৈছিলো সি বিন্দু অৰ্থাৎ AC ইকুয়াল টু আমি তাৰ পৰা 5 সেন্টিমিটাৰ জোখটো পাইছিলো স্তৰটো কি কৰিছিলো এ বিন্দু কেন্দ্ৰ কৰি AC ৰেখাখণ্ডৰ ওপৰত 2.8 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অঁকা হল আৰু সি বিন্দুত কেন্দ্ৰ কৰি কিমান 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা কি আঁকিছিলো বৃত্তচাপ আঁকিছিলো এ বিন্দুত কেন্দ্ৰ কৰি আঁকা বৃত্তচাপ আৰু সি বিন্দুত কেন্দ্ৰ কৰি আঁকা বৃত্তচাপে কি কৰিলে কটাকটি কৰিলে আৰু সেই কটাকটি কৰা বিন্দুটোক আমি কি নাম দিছিলো ডি বিন্দু তাৰ পিছত এডি আৰু ডিসি কি কৰিছিল আমি সংযোগ কৰিছিলো তাৰ পিছত নেক্সট কি আছিল ডি বি বিন্দুৰ অৱস্থান নিৰ্ণয় কৰিব পাৰে এচিৰ সাপেক্ষে সি বিন্দুটো ডি বিন্দুৰ বিপৰীত বাহুৰ ওপৰত থাকিব লাগিব গতিকে এ বিন্দু কেন্দ্ৰ কৰি ডিৰ বিপৰীত দিশত 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ আৰু সি বিন্দু কেন্দ্ৰ কৰি 2.8 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ আমি কি কৰিছো বৃত্তচাপ আঁকিছিলো এই বৃত্তচাপটোতে কটাকটি কৰা বিন্দুটোৰ আমি কি নাম দিছিলো বি বিন্দু তাৰ পিছত আমি কি কৰিছিলো বি এ বি আৰু বিসি সংযোগ কৰাৰ পিছত আমি এবিসিডি সমান্তৰিকটো আমাৰ কি হৈছিল সম্পূৰ্ণ হৈছিল আমি সমান্তৰিকটো আগতে যিবোৰ আমি স্টেপ কৰিছিলো সেইবোৰ আমি কি লিখিছো কাৰণ পৰীক্ষাত তোমালোকে স্তৰবোৰো অঙ্কন কৰাৰ লগতে স্তৰবোৰো আমি কি কৰিব লাগিব লিখিব লাগিব এতিয়া তোমালোকে সমান্তৰিক কেনেকৈ আঁকিব লাগে বুজিটো পাইছা নিশ্চয় তোমালোকক এটা প্ৰশ্ন কৰো আহাচোন দুডাল কৰ্ণ আৰু তিনিটা বাহুৰ যোগ দিয়া থাকিলে এটা চতুৰ্ভুজ আঁকিব পাৰিনে নোৱাৰি পাৰি কাৰণ ইয়াতো যোগ কেটা আছে 5টা যোগ দিয়া আছে নেক্সট
এডাল কৰ্ণ আৰু দুটা বাহুৰ যোগ দিয়া থাকিলে সামন্তৰিক অংকন কৰিব পাৰিনে এতিয়া মই অলপ আগতে অংকন কৰিলো এডাল কৰ্ণ দিয়া আছিল আৰু দুটা বাহু দিয়া আছে কাৰণ কিয় কাৰণ সামন্তৰিকৰ বিপৰীত বাহুবোৰৰ যোগ কি হয় সমান হয় আমি দুটা বাহুৰ যোগ পালে কি বাকি দুটাৰ পাই যাম মানে আমি চাৰিটা বাহুৰ যোগ পাই যাওঁ আৰু এডাল কৰ্ণ পাই যাওঁ গতিকে আমি কি হয় মুঠ পাঁচটা আমি যোগ পাই যাওঁ হেনেকে আমি কি কৰিব পাৰো সামন্তৰিক আঁকিব পাৰো সামন্তৰিকত কেইটা যোগ দিয়া থাকে দুটা বাহুৰ যোগ দিয়া থাকে আৰু এটা কৰ্ণ দিক দিয়া থাকিলে আমি কি কৰিব পাৰো সামন্তৰিকটো আঁকিব কিন্তু বাহু দুটা কি বাহু হ'ব লাগিব বিপৰীত বাহুৰ যোগ দিয়া থাকিলে নহব আমি কি দিয়া থাকিব সন্নিহিত বাহুৰ যোগ দিয়া থাকিব আজিৰ অংকত আমি এইখিনিয়ে অংকন কৰিলো পৰৱৰ্তী অংকত আৰু কিছুমান আমি চতুৰ্ভুজ সামন্তৰিক ৰম্বাস এইবোৰ অংকন কৰিম তেতিয়ালৈকে ধন্যবাদ